হয় বন্ধুসকল, সৰু থাকোঁতে নিজৰ মোমায়েকে আৰু নানীয়ে পুহি ডাঙৰ দীঘল কৰা ফাৰিয়া বেগমৰ দেউতা কলৈকৈ গুচি গ'ল, কেনেকৈ গুচি গ'ল। এয়া হৈছে প্ৰকৃতিৰ লীলা। পৃথিৱীত কাৰ কেতিয়া কি কোনটো সময়ত দুৰ্ঘটনা হ'ব, কি হ'ব কোনেও ক'ব নোৱাৰে। আজিকালি মানুহৰ জীৱনৰ কোনো মূল্য নাই, কোনটো সময়ত কি হ'ব কোনেও ক'ব নোৱাৰে। নিজৰ ঘৰৰ সংসাৰৰ পেটৰ তাৰণাত ৰাতিপুৱা 6টা বজাত ওলাই গৈছিল টমটম লৈ ভাড়া মাৰিবলৈ, আৰু এতিয়া এখন ডাম্পাৰে পিছফালে আহি, আৰু বাকীখিনি ক'ব নালাগে, হয়তো আপোনালোকে অৱগত বা দেখিছে বা মই লগাই দিছোঁ ভিডিঅ' চাওক। বৰ দুখ লাগিছে। আৰু সেইটো ঘৰত আহি মই নিজে উপস্থিত হৈছোঁ। এই ছোৱালী চাওক, সৰু এজনী ছোৱালী, তই আজি তাইৰ দেউতা এখন পৃথিৱীত নাই, গুচি গ'ল, উপায় নাই। গতিকে তাইৰ মুখেদি চাই প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিও, আৰু যদি সম্ভৱ হয় 10-5 টাকা দিয়ে পৰিয়ালটোক সহায় কৰিও। গতিকে কিতা কইবা মানে 6টার সময় টমটম লইয়া বাড়াইয়া গেছে চা খাইয়া, আর ঘুরিয়া এবার আমার বাগিনার আশা হয়েছে না, ফুড়িও দেখবার আশা হয়েছে না। বাইকনা আমার ওলা আসলো, মাও নাই বাপও নাই, মামনতে ফালিয়া নানির দুধ খাইয়া বড় হয়েছে। 6টার সময় খবর আইছে যে ডাম্পারে আমার বাইকনারে মারি লাইছে, খুন্দা এফিসিডি খুন্দা মারিয়া। বাদি গিয়া ফাই হাসার লগর বাইকনা এখানো হুতাত মগজ এখানো ফালাই মরা, আটার বস্তার লাখান রাস্তার খান্দাত পড়ি রয়েছে। অনুরোধ করিয়া কই আমার এগুন আতিন আছে হুরু 1 বছরের, এগুর বা যদি দয়া হয়, বাপ নাই এতিম হয়ে গেছে, তুমি তাই 2-4 টাকা সহায় করো, সাহায্য করো, নাতিন গুর বাঁচাই আমরা। বন্ধুসকল, সৰু ছোৱালী ফাহিয়া আক্তাৰ এটিম, তাইৰ মুখৰ ফালে চাই এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব, আৰু যদি সম্ভৱ হয় এইটো পৰিয়ালক 10-5 টকা দি সহায় কৰিব, যাতে ফাৰিয়া বেগমৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই টকাখিনি তো নানি আছে বা তেওঁৰ ফেমিলিৰ মানুহ আছে, তেওঁ ছোৱালীজনীক পুহি ডাঙৰ দীঘল কৰিব পাৰে। বৰ দুখ লাগিছে। আজি বহুত মানুহে নিজৰ ঘৰ চলাবলৈ বিদেশত যায়। ফাহিয়া আক্তাৰৰ দেউতাই টমটম চলাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল, আৰু এটা পথ দুৰ্ঘটনাই কাল হ'ল ফাৰিয়া বেগমৰ দেউতাখন পৃথিৱীৰ পৰা চিৰবিদায় লৈছে। এয়াই পৰম্পৰা, আমি চব এদিন নহয় এদিন এইখন পৃথিৱীৰ পৰা গুচি যাব লাগিব। হয়তো এনেকৈ ফাৰিয়া বেগমৰ দেউতা আজি এখন পৃথিৱীত নাই। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব অনুৰোধ জনাইছোঁ। এই ছোৱালীজনীৰ খাতিৰত মানুহে মানুহৰ বাবে 100 টকা, 50 টকা, 10 টকা যদি পাৰে তেনেহ'লে এই স্কেনাৰত দিয়ক, আৰু এইটো পৰিয়ালক দান কৰক, দুখীয়া পৰিয়ালক দান কৰক। সৰু থাকোঁতে নিজৰ মোমায়েকে আৰু এই দেখিব পাৰিছে নানীয়ে পুহি ডাঙৰ দীঘল কৰিছিলে, আৰু সেই মানুহজনে আজি ফাৰিয়া আক্তাৰক অকলে সৰু 1 বছৰ হৈছে বয়স এৰি গুচি গ'ল। গতিকে এই ছোৱালীজনীৰ ভৱিষ্যত আছে, সকলোৱে 10-5 টকা দি সহায় কৰিব। মানুহৰ জীৱনত কোনটো সময়ত কি হৈ যায় কোনেও ক'ব নোৱাৰে, 1 মিনিটৰো ভৰসা নাই। এয়া দেখিব পাৰিছে এইটো স্থানত ভয়ংকৰ দুৰ্ঘটনাই আমাৰ হোজাই জিলাখনক কঁপাই গৈছিলে, আৰু তাতে এজন টমটম চালক এই ডাম্পাৰৰ তলত পৰি জাগাতে মৃত্যু হৈছে। আৰু এই দৃশ্য হয়তো আপোনালোকে ইতিমধ্যে অৱগত বা দেখিছে। বৰ দুখ লাগে যেতিয়া এজন দিন হাজিৰা কৰি নিজৰ ঘৰখন পোহপাল দিয়ে, আৰু এনেকুৱা এটা ভয়ংকৰ দুৰ্ঘটনা পতিত কৰি তেওঁৰ প্ৰাণ যায়। গতিকে আমি এই দৃশ্য এই জেগাটোত আহি উপস্থিত হৈছোঁ। এয়া চাব পাৰে এইখন জেগাত মানে ভয়ংকৰ দুৰ্ঘটনা হৈছে, জেগাত মৃত্যু হৈছে সেই মানুহজনৰ। এই চাওক, কোনোবাই বগৰীৰ ডাল দি ৰাখিছে ইয়াতে, যাতে কোনো মানুহে ইয়াত নাহে, কিয়নো ইয়াত যোৱাকালি সেই মানুহজন পৰি আছিলে। বৰ দুখ লাগিছে আমাৰ এই ঘটনাটো শুনি। পাৰে ৰাতিপুৱা ফয়জুল ইছলাম বাইৰ এনেকৈ এটা পথ দুৰ্ঘটনা জেগাতে মৃত্যু হয়। এয়া চাওক, বগৰী ডাল দি কোনোবাই ইয়াতে ৰাখিছে। এজন মানুহৰ কিমান বছৰ বাচিব সেইটো বুলি যদি আপোনাক সোধোঁ তেনেহ'লে আপুনি উত্তৰ দিব নোৱাৰিব। যিকোনো সময়তে আপোনাৰ কি হ'ব আপুনি নিজেই ক'ব নোৱাৰিব। এখন ঘৰ আচলতে এই ঘটনাটো কেনেকৈ হৈছে বা কিবা তাৰমানে গাড়ীখন সেইখিনিৰ পৰা খুন্দা মাৰি মানুহজন সেইখিনিৰ পৰা আহি আছে টমটম লৈ, আৰু গাড়ীখন ডাম্পাৰখন ৰাতিপুৱা 6:30 বজাত আহিছে, আৰু মানে আহি পেলাই পিছপিনৰ পৰা খুন্দাই পেলাই আনি ওপৰৰ পিনে গুচি গ'ল গাড়ীখন সেইখিনিত, আৰু ড্ৰাইভাৰটো মাৰি পেলাই ইয়াত পেলালে। গাড়ীখন ভাঙি চিঙি গৰু চুনা কৰি টমটমখন একেবাৰে শেষ। এনেকুৱাই মগজ ওলাই গ'ল। গোটেই ৰাতি গাড়ীখনে মাটিত আনিছে। আচলতে টোপনি যুগতে এনেকুৱা কৰিছে। আচলতে ফয়জুল বাইৰ এনেকৈ দুৰ্ঘটনা হয়, তেওঁৰ মৃত্যু এনেকুৱাই হয়তো ইমান দিনলৈকে তেওঁ আহিছিলে। আচলতে
বৰ দুখ লাগিছে ইয়াতে পৰি ডাইৰেক্ট নিজে গোটেই দিন টমটম চলাই নিজৰ ঘৰখন পোহপাল দিছে তুমি ফালিয়ে বড় করছো নি বড় করছো ফালিয়ে বড় করছি আমি ছোট থাকতে ফালিয়ে বড় করছি আমি বড় করছো হ্যাঁ মামাইতে বড় করছো হ্যাঁ কিছু বড় হয়ে এই দেশে আইসি বাদে নিশ্চয় করে